शनिवार को दोपहर लगभग 12:15 पर सोनितपुर जिले के अंतर्गत ढेकियाजुली में सीपीआई पार्टी की ओर से 6 सूत्रीय मांगों को लेकर धरना प्रदर्शन कार्यक्रम आयोजित किया गया। उल्लेखनीय है कि धरना प्रदर्शन अमानवीय निष्कासन अभियान बंद करने, विस्थापित परिवारों को पुनर्वास देने की व्यवस्था करने, कॉरपोरेट समूहों को भूमि देने पर रोक लगाने, भूमि सर्वेक्षण करने, वन अधिकार कानून को लागू करने तथा सांप्रदायिक विभाजन और नफरत की राजनीति को बंद करने की मांगों के साथ किया गया। प्रशांत वैश्य की रिपोर्ट। আজি ঢেকিয়াজুলিত प्रतिबाद कार्यसूची रूपायन करा होइसे আৰু এই प्रतिबाद कार्यसूची रूपायन करार कारणটো हल जे অসম চৰকাৰে যেনেকুৱা মানে মানুহবিলাকৰ ঘৰ বাৰী ভাঙি আছে, মানুহবিলাকক মানে এই খেদি আছে অসমৰ পৰা, এইটোৰ কাৰণে আমি ঢেকিয়াজুলিত 1 ঘণ্টা प्रतिबाद कार्यसूची रूपायन करा होइसे আৰু এইটো অসম চৰকাৰক আমি ধিক্কাৰ জনাইছো, গৰিহণা দিছো যে এনেকুৱা আমাৰ চাহ শ্ৰমিকবিলাকেও বাগিচাত বসবাস কৰি আছে, ইহঁতক মাটি পাট্টা দিয়া নাই, বন অঞ্চলত বসবাস কৰি আছে, ইহঁতক মাটি পাট্টা দিয়া নাই। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে 2016 চনত কৈছিলে বাগিচাবিলাকত যি বাগিচাবিলাকত চাহ শ্ৰমিকবিলাকে বসবাস কৰি আছে ইহঁতক মাটি পাট্টা দিম আৰু বন অঞ্চলত বসবাস কৰি আছে ইহঁতক মাটি পাট্টা দিম বুলি কৈছিলে, কিন্তু এইটো পূৰণ হোৱা নাই। সেইকাৰণে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছো আৰু গৰিহণা দিছো। ইতিমধ্যে অসমত যি ধৰণৰ চৰকাৰে কোনো ধৰণৰ নীতি নিয়ম নামানি যি ধৰণে উচ্ছেদ কৰা হৈছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী, ইয়াৰ বিৰুদ্ধে গোটেই অসমত আজি ইয়াৰ বিৰুদ্ধে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে। আমাৰ কথা হ'ল উচ্ছেদ কৰিব হ'লে সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন, এই গাইডলাইন মোতাবেক উচ্ছেদিত পৰিয়ালক বিকল্প ব্যৱস্থা কৰিহে উচ্ছেদ কৰিব লাগে। আজি যিটো দেখা গৈছে এই বাৰিষাৰ সময়ত, যিটো সময়ত মানুহে খেতিত আজি পানী নাই, যি সময়ত মানুহ পথাৰত থাকিব লাগিছিল, সেই সময়ত গোটেই অসমত আজি আতংকময় পৰিস্থিতি সৃষ্টি হৈছে। একফালে বস্তুৰ দাম জুইচাই দাম, আরেকফালে মানুহৰ হাতত কোনো পইচা নাই। এই সময়ত আতংকগ্ৰস্ত হৈ পেলাই আজি বিভিন্ন সময়ত বিভিন্ন উচ্ছেদস্থলী মানুহ মৃত্যুবৰণ কৰিছে। আমি এই উচ্ছেদৰ বিৰোধী। আমি কৈছোঁ অসমত যোৱা 50 বছৰ ধৰি যি জৰীপ হোৱা নাই, মাটি জৰীপৰ বন্দোবস্ত কৰক আৰু যিসকল ভূমিহীন সেই ভূমিহীন হক মাটি দিয়াৰ ব্যৱস্থা কৰক। ইয়াৰ বাহিৰেও গৰাখহনীয়াৰ নামত যিসকল মানুহ বিভিন্ন ঠাইত আজি তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে বিকল্পভাৱেও তাতে ঘৰ বাৰী স্থাপন কৰিছে। চৰকাৰে সেইখিনি মানুহ আজি তেওঁলোকে বিদেশী নহয়, সেইখিনি মানুহ যদি বিদেশী, চৰকাৰে উচ্ছেদ কৰক, উচ্ছেদ কৰি তেওঁলোকে বাংলাদেশলৈ বা বহিৰাজ্যলৈ প্ৰেৰণ কৰক। আমাৰ কথা হ'ল এই উচ্ছেদৰ নামত আজি যি ভয়ংকৰ পৰিস্থিতি অসমত সৃষ্টি কৰিছে, এই পৰিস্থিতি বন্ধ হ'ব লাগে আৰু জমিৰ জৰীপৰ ব্যৱস্থা কৰিব লাগে। এইখিনিয়ে আমাৰ। ইতিমধ্যে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে যি উচ্ছেদ কাৰ্য চলাইছে বৰ্বৰভাৱে, অন্যায়ভাৱে, সেই উচ্ছেদৰ আমি কমিউনিষ্ট পাৰ্টি শোণিতপুৰ জিলা কমিটি পক্ষৰ পৰা তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। অসমৰ যি সময়ত মানুহৰ জীৱন জীৱিকাত সাংঘাতিকভাৱে সংকট নামি আহিছে, নিবনুৱা সমস্যা আজি ব্যাপক ৰূপত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মূল্য বৃদ্ধিত সৰ্বসাধাৰণ মানুহ, সাধাৰণ গৰীব মানুহ নিজৰ খাদ্যবস্তু যোগান ধৰিব পৰা নাই, যোগাৰ কৰি ল'ব পৰা নাই। খৰাং সদৃশ পৰিস্থিতি, খেতিয়কসকল এতিয়া সময়মতে খেতি কাম কৰিব পৰা নাই। যি সময়ত সেইসকল মানুহ খেতিয়কক সহায় কৰিব লাগিছিল, সেই সময়ত অসমৰ খেতিয়কসকলক মাটিৰ পৰা উচ্ছেদ কৰি দেশৰ পুঁজিপতিক মাটি গতাই দিয়াৰ নীতিক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আমি নিন্দা কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে গৰুখুঁটি প্ৰকল্প স্থাপনৰ কাৰণে মানুহ হত্যা কৰি মানুহৰ মৃত্যুদেহৰ ওপৰত নাচি তেওঁলোকে মাটি দখলমুক্ত কৰিছিল, মাটি অধিগ্ৰহণ কৰিছিল। অসমৰ নিবনুৱা সমস্যা, নিবনুৱাসকলক উদ্যোগীকৰণ হ'ব, কৰ্মসংস্থাপন পাব, দুগ্ধ উন্নয়নৰ নামত এই আশ্বাস দিছিল। আজি দেখিছে আপোনালোকে আমাৰ দেশৰ মন্ত্ৰী আমোলা, মন্ত্ৰী বিধায়ক এই গীৰ গাই আপোনাৰ গৰুখুঁটিৰ নামত গীৰ গাই কেলেংকাৰীত জড়িত হৈছে। লক্ষ লক্ষ টকা তেওঁলোকে আত্মসাৎ কৰিছে।
সাধাৰণ মহিলা কিমানকৈ পায় মাহত 1200 টকা আৰু তেওঁলোকে মন্ত্ৰীত্বৰ পিছত MLA চৰকাৰ ভাঙাৰ পিছত জীয়াই থকাৰ কাৰণে হেনো মন্ত্ৰীৰ ঘৈণীয়েকবিলাকক 50 লাখ টকা সাহায্য দিছে ৰাজ সাহায্য দিছে এনে সময়ত অসমত যি সময়ত অসমৰ সকলো জাতি মাতি ভেটি সাধাৰণ মানুহৰ অধিকাৰ জীৱন জীৱিকা ৰক্ষা কৰা প্ৰতিশ্ৰুতি দিছিল বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল আজি সন্দেহযুক্ত নাগৰিকৰ নামত বিদেশী বহিষ্কাৰৰ নামত যি নাটক তেওঁলোকে কৰিবলৈ বিচাৰি আছে যি নাটক কৰি আছে এই নাটক বন্ধ কৰি NRC পুনৰ প্ৰকাশ কৰি NRC আপডেট কৰি বিদেশী সমস্যা সমাধান কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ